মানে গরিব মানুষের বহুত অসুবিধা আছে, যেহেতু পান দি আমি এক বছর আগে 10 টাকা বিক্রি হয়েছে, এতিয়া 15-16 টাকা বিক্রি কৰিব লাগে। এনেকুৱা ধৰক প্ৰত্যেকৰে 5 টকা 7 টাকা টেবলেটতে বাঢ়িছে বহুত। কেতিয়া দেখে সেইদিনা দেখে 50 টাকা কিবা এটা বাঢ়িছে। আইএফও চিৰাপ সেইদিনা দেখিল 167, এতিয়া 86 হৈ গ'ল। আজি 10-12 দিনের ভিতরে আর কি প্রত্যেকটা বস্তুতে এনেকুৱা প্রত্যেক সপ্তাহতে বাড়ি আছে আর কি। এনেকুৱা বাড়ি আছে, গ্ৰাহকৰ লগত আমাৰ কেঁচাল হৈ যায়, গ্ৰাহকে নানান কথা ক'বলৈ ধৰে আর কি। আর গরিব মানুহবিলাকে এই ওষুধবিলাক কিনিব নোৱাৰে আর কি। প্রত্যেকটা গরিব মানুহ দুখীয়া মানুহৰ কাৰণে বহুত কষ্ট হৈ গৈছে আর কি। হয়, দুখীয়া মানুহৰ ওষুধ কিনিবলৈ যেতিয়া বহুত পইচাৰ দৰকাৰ হয়, তেতিয়া মানুহৰ অভিয়াছলি খুব কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। বিশেষভাৱে এতিয়া যি 900বিধ ঔষধৰ দাম অধিক মূল্য বৃদ্ধি কৰা হৈছে, এই ক্ষেত্ৰত আমি ভাবোঁ যে আমাৰ সাধাৰণ ৰাইজৰ বা আমাৰ মানুহখিনিৰ বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব। চিকিৎসাৰ ক্ষেত্ৰত মানুহ বহুত অসুবিধাৰ সন্মুখীন হ'ব। বিশেষভাৱে কল্যাণকামী ৰাষ্ট্ৰ এখন গঠন কৰিবলৈ হ'লে সাধাৰণ ৰাইজৰ কিছু সুবিধা পাব লাগিব। সেইখিনি ঔষধ বা বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ যদি এনেকৈ মূল্য বৃদ্ধি হয়, সাধাৰণ মানুহে জুৰুলা হৈ পৰিব আৰু ইয়াৰ এক শুভ লক্ষণ নহয়। প্ৰভাৱ পৰিব, কাৰণ আমি যেতিয়া ঔষধ কিনিবলগীয়া হয়, এটা ঔষধৰ দাম যেতিয়া দুগুণ বৃদ্ধি পাব, তেতিয়া আমি ঔষধটো খাবলৈ অসুবিধা হ'ব আৰু আমাৰ স্বাস্থ্য বা আমাৰ যি বিশেষভাৱে সাধাৰণ শ্ৰেণীৰ মানুহৰ কিন্তু ব্যাপক ধৰণে ইয়াৰ এক মুখ্য আঘাত হৈছে বুলি আমি অনুভৱ কৰিছোঁ। কাৰণ আমাৰ দৰে মানুহে ইমান টকা যিহেতু বৃদ্ধি কৰিছে, এতিয়া আমি ওষুধ খাবলৈ বহুত অসুবিধা হ'ব। গতিকে চৰকাৰক আহ্বান জনাইছোঁ যে মেডিচিন অন্তত মোদী চৰকাৰ যেতিয়া আহিছিলে তেওঁলোকে কৈছিলে যে ঔষধৰ মূল্য হ্ৰাস কৰা হ'ব, কাৰণ সাধাৰণ ৰাইজে ঔষধ কিনিবলৈ খোৱাত যাতে অসুবিধা নহয়। কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে ব্যাপক ধৰণে ঔষধৰ মূল্য বৃদ্ধি পাইছে আৰু এইটো আমাৰ বিশেষভাৱে বিভিন্ন ঠাইত আমাৰ সাধাৰণ ৰাইজৰ কিন্তু এয়া এক মানে অসুবিধাৰ সন্মুখীন হ'ব।